লোকসভা নিৰ্বাচনৰ চিচিটিভি ফুটেজ দিল্লী উচ্চ ন্যায়ালয়ক জনাই দিলে নিৰ্বাচন আয়োগে। বিহাৰৰ নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগৰ মন্তব্যক লৈ বিতৰ্ক। ভোট চুৰিৰ অভিযোগৰ মাজতে কিয় ডিলিট হ'ল চিচিটিভি ফুটেজ? ডিলিট কৰি দিয়া হ'ল লোকসভা নিৰ্বাচনৰ চিচিটিভি ফুটেজ। এই কথা দিল্লী উচ্চ ন্যায়ালয়ক জনাই দিলে ভাৰতীয় নিৰ্বাচন আয়োগে। ভোট চুৰিৰ অভিযোগক লৈ দেশ তোলপাৰ হৈ থকা সময়তে নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিলে যে কোনো জিলা নিৰ্বাচনী বিষয়াৰ ওচৰতে লোকসভা নিৰ্বাচনৰ সময়ৰ চিচিটিভি ফুটেজ নাই। নিয়ম মতে সেয়া ডিলিট কৰি দিয়া হৈছে। লোকসভা নিৰ্বাচনৰ সময়ৰ চিচিটিভি ফুটেজ বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ত অধিবক্তা মেহমুদ প্ৰাচাই বিচাৰিছিল পোলিং বুথৰ ভিতৰৰ চিচিটিভি ফুটেজৰ লগতে ফটোগ্ৰাফ। নিজৰ আবেদনত প্ৰাচাই সকলো জিলা নিৰ্বাচনী বিষয়াক এই ফুটেজ দাখিল কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ দিবলৈ অনুৰোধ কৰিছিল। আবেদনত এই বুলিও কোৱা হৈছিল যে এই শুনানি সম্পন্ন নোহোৱালৈ যেন চিচিটিভি ফুটেজ ডিলিট নকৰিবলৈ নিৰ্দেশ দিয়া হয়। কিন্তু এই ফুটেজ দিবলৈ অস্বীকাৰ কৰে ভাৰতৰ নিৰ্বাচন আয়োগে। আয়োগৰ মতে সকলো ভিডিঅ' আৰু চিচিটিভি ফুটেজ ইতিমধ্যে ডিলিট কৰি দিয়া হৈছে। জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত কোনো চিচিটিভি ফুটেজ বা ভিডিঅ' নাই। দিল্লী উচ্চ ন্যায়ালয়ে আবেদনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে 2026 চনৰ 13 ফেব্ৰুৱাৰী। ভোট চুৰিৰ অভিযোগক লৈ দেশ উত্তাল হৈ থকা সময়তে দিল্লী উচ্চ ন্যায়ালয়ৰ মজিয়াত ফাদিল হোৱা এই তথ্যই এতিয়া সকলোৰে চকু কপালত তুলিছে। কিয়নো শেহতীয়াকৈ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ পাছত হাৰিয়ানাতো 25 লাখ ভোট চুৰি হোৱাৰ অভিযোগ উত্থাপন কৰিছিল। আনকি এগৰাকী ব্ৰাজিলৰ মহিলাৰ নামত 11টাকৈ ভোট থকাৰ তথ্যও তেওঁ দাঙি ধৰিছিল। কোনোবাই যদি ব্ৰাজিলৰ মহিলাগৰাকীৰ নামত হাৰিয়ানাত ভোটদান কৰিছিল, সেয়া জনাৰ একমাত্ৰ উপায় হ'ল ভোট কেন্দ্ৰৰ চিচিটিভি ফুটেজ। ইয়াৰ পূৰ্বে কৰ্ণাটকতো অনুৰূপ জালিয়াতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৰাহুল গান্ধীয়ে। তেতিয়াও ভোট কেন্দ্ৰৰ চিচিটিভি ফুটেজ দিবলৈ অস্বীকাৰ কৰিছিল নিৰ্বাচন আয়োগে। তাৰ পাছত আয়োগে ন্যায়ালয়ক জনাই দিলে যে 2024 লোকসভা নিৰ্বাচনৰ চিচিটিভি ফুটেজ ইতিমধ্যে ডিলিট কৰি দিয়া হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।